ৰাজ্যখনৰ ৫টা সমষ্টিৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ দিন চমু চাপি আহিছিল। ইতিমধ্যে ৫টা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ অভিযান পূৰ্ণগতিত চলিছে। এই ৫টা সমষ্টিৰ ভিতৰত অন্যতম সমষ্টি হৈছে যোৰহাট। প্ৰাৰম্ভিক অৱস্থাত যোৰহাটত গৌৰৱ গগৈ আৰু তপন গগৈৰ মাজত তয়াময়া ৰণ হ'ব বুলি ধাৰণা কৰা হৈছিল, কিন্তু লাহে লাহে গৌৰৱ গগৈ যেন ক্ৰমাৎ নিঃসংগ হৈ পৰিছে। গৌৰৱ গগৈ ইয়াৰ পূৰ্বে দুবাৰকৈ লোকসভাৰ সাংসদ হৈছিল। সেই দুবাৰ গৌৰৱ গগৈৰ লগত ধনবলৰ, জনবলৰ আৰু বাহুবলৰ অভাৱ নাছিল। সেই সময়ত মুখ্যমন্ত্ৰী আছিল গৌৰৱ গগৈৰ পিতৃ তৰুণ গগৈ। মন্ত্ৰীসভাৰ প্ৰতিজন সদস্যই গৌৰৱক সৰ্বতোপ্ৰকাৰে সহায় কৰিছিল। কিন্তু এতিয়া গৌৰৱ গগৈৰ পিতৃ মুখ্যমন্ত্ৰী নহয়। গৌৰৱ গগৈৰ লগত এতিয়া কোনো মন্ত্ৰী নাই। গতিকে অকলশৰীয়াভাৱে যুঁজিবলৈ গৈ গৌৰৱ গগৈ এইবাৰ যেন বিপদত পৰিছে। মাজুলীত হিমন্ত বিশ্ব শৰ্মাৰ চাইকেল ৰেলীৰ দৃশ্যই যোৰহাটৰ বিজেপি প্ৰাৰ্থী তপন গগৈৰ সমৰ্থনত এইদৰে চাইকেল ৰেলী ওলাইছে হিমন্ত বিশ্ব শৰ্মাই। প্ৰায় 15 কিলোমিটাৰ পথ চাইকেল চলাই আগুৱাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মাজুলী বিধানসভা সমষ্টি এইবাৰ যোৰহাট লোকসভা সমষ্টিৰ অধীনস্থ হৈছে। মাজুলীৰ ভোটাৰক একত্ৰিত কৰিবলৈ এইদৰে হিমন্ত বিশ্ব শৰ্মাই প্ৰয়াস কৰিছে। যোৱা এটা সপ্তাহ ধৰি উজনি অসমত বাহৰ পাতি আছে মন্ত্ৰী পীযুষ হাজৰিকাই। ঘনে ঘনে পীযুষ হাজৰিকাই তপন গগৈৰ সমৰ্থনত যোৰহাট লোকসভা সমষ্টিৰ সভাৰ আয়োজন কৰিছে। প্ৰতিখন সভাত কমেও ২-৩ হাজাৰ লোকৰ সমাগম ঘটিছে। কিন্তু ইয়াৰ বিপৰীতে গৌৰৱ গগৈ কৰিছে কি? শেহতীয়াভাৱে প্ৰচাৰৰ ক্ষেত্ৰত গৌৰৱ গগৈ হঠাৎ পিছ পৰি আছে। যোৰহাট লোকসভা সমষ্টিৰ বা প্ৰাৰম্ভিক অৱস্থাত গৌৰৱ গগৈ আৰু তপন গগৈৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব বুলি ধাৰণা কৰা হৈছিল যদিও ক্ৰমাৎ পৰিৱেশ পৰিস্থিতি সলনি হৈছে। হঠাৎ স্থিমিত হৈছে গৌৰৱ গগৈৰ প্ৰচাৰ অভিযান। গৌৰৱৰ প্ৰচাৰত সহযোগ কৰিবলৈ আগবাঢ়ি অহা নাই কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা এতিয়াও অহা নাই গৌৰৱৰ হৈ প্ৰচাৰ চলাবলৈ। পূৰ্বে গৌৰৱে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সময়ত মুখ্যমন্ত্ৰীৰ দায়িত্বত আছিল পিতৃ তৰুণ গগৈ। তৰুণ গগৈক তৈলমৰ্দন কৰাৰ স্বাৰ্থত মন্ত্ৰীসভাৰ সদস্যৰ মাজত নিৰ্বাচনত গৌৰৱক সহায় কৰাৰ প্ৰতিযোগিতা চলিছিল। অজন্তানেও ব্যস্ত হৈ পৰিছিল গোলাঘাটৰ পৰা আৰম্ভ কৰি বৰপথাৰলৈ। ৰকিবুল হুছেইন ব্যস্ত হৈ পৰিছিল চামগুৰিৰ পৰা আৰম্ভ কৰি বটদ্ৰৱালৈ। হিমন্ত বিশ্ব শৰ্মা ব্যস্ত হৈ পৰিছিল কলিয়াবৰৰ পৰা আৰম্ভ কৰি দেৰগাঁৱলৈ। পানীৰ দৰে পইচাৰ খেল খেলিছিল কংগ্ৰেছৰ মন্ত্ৰীসকলে। কিন্তু এইবাৰ গৌৰৱৰ কাষত কোনো এজন জ্যেষ্ঠ নেতা নাই। বিগত লোকসভা নিৰ্বাচনত কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা সংখ্যালঘুৰ ব্যাপক হাৰত ভোট পাই বিজয়ী হৈ আহিছিল গৌৰৱ গগৈ। সেই সময়ত তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছৰ চৰকাৰ আছিল। কিন্তু এতিয়া পৰিৱেশ পৰিস্থিতি সলনি হৈছে। গৌৰৱৰ কাষত এতিয়া কোনো শীৰ্ষ নেতা নাই। এইবাৰ এই দৃশ্য মন কৰক। মৰিয়নিৰ চাহ বাগিচাত প্ৰচাৰ চলাইছে গৌৰৱ গগৈ। আয়োজন কৰা এখন সভা নহয়, এখন সাধাৰণ সভা। সভাত বিভিন্নজনৰ সৈতে কথা পাতিছে গৌৰৱ গগৈ। মৰিয়নিৰ চাহ বাগিচাত চাহ শ্ৰমিকৰ সমস্যাক লৈ ভাষণ দিছে গৌৰৱ। চাওক, আজি আমি একদম বাগানৰ মাজত সোমাইছোঁ। বাগানৰ মাজত আমি এই মহিলাখিনি আপোনালোকৰ চেনেলৰ সন্মুখত আমি তেওঁলোকৰ লগত কথা পাতিলোঁ। মই খালি নিজৰ পৰিচয়হে দিলোঁ যে মোৰ বাবা এটা সময়ত অসমৰ মুখ্যমন্ত্ৰী। তাৰপিছত মই তেওঁলোকৰ পৰা সুধিলোঁ যে তেওঁলোকৰ অভাৱ কি অভিযোগ। আৰু ইয়াত আমি আহিছোঁ ঢেকীয়াজুলি বাগানত। এতিয়া ঢেকীয়াজুলি বাগানত নামটো ল'লেই চৰকাৰৰ কিছু মন্ত্ৰী গম পাই যাব যে তেওঁলোকে কেনেদৰে আজি বিফল হৈছে। যে ইয়াত নতুন মালিক অহাৰ পিছত দৰমহা বৃদ্ধি অলপ দিনৰ কাৰণে হ'ল, আকৌ দৰমহা তললৈ গুচি গ'ল। আৰু ইয়াত এতিয়া ৰাইজে কৈছে কি আমাক খালি বাগানটো ভালকৈ চলাওক, কিন্তু বাগান ভালকৈ চলা নাই। তেওঁলোকে মাত্ৰ ৰাচন বিচাৰিছে, বাগানটো ভালকৈ চলিব লাগে আৰু দৰমহাটো আগৰ দৰে বৃদ্ধি হ'ব লাগে। এতিয়া 205 টকাত এতিয়া তেওঁলোকে দৰমহা পাইছে, হয় নে নহয়? ঠিকে কৈছোতো, আপোনালোকৰ কথাখিনি কৈ আছোঁ। তো এইখিনিয়ে কথা আজি বৰ্তমান চৰকাৰে লুকাবলৈ বিচাৰে।
গৌৰৱ গগৈ প্ৰচাৰ অভিযান দেখি সকলো হতবাক গৌৰৱে বিশাল ৰোডশ্ব'ৰ আয়োজন কৰা নাই কিয় ক্ৰমাৎ কংগ্ৰেছ কৰ্মীসকল আশাহত হৈ পৰিছে গৌৰৱক লৈ যি ধৰণে ভাবিছিল সেয়া হোৱা নাই যোৰহাট লোকসভা সমষ্টিত কংগ্ৰেছৰ সাংগঠনিক স্থিতি যে একেবাৰে দুৰ্বল এতিয়া নিৰ্বাচনী প্ৰচাৰ চলাই গৌৰৱে ক্ৰমাৎ অনুভৱ কৰিছে নিৰ্বাচনত মোৰ পত্নীৰ প্ৰসংগ উত্থাপন কৰা হৈছে মোৰ পত্নীক বিদেশী বুলি কোৱা হৈছে বিদেশী পত্নীৰ সৈতে নিৰ্বাচনৰ কি সম্পৰ্ক শ্ৰদ্ধেয় ৰাইজ মোৰ পৰিবাৰ মানে বিদেশী হয় নাই হয় তোমাৰ আপোনালোকৰ কিবা সম্পৰ্ক আছে নেকি মোৰ পৰিবাৰ কোন তাত আপোনালোকৰ কিবা জীৱনত কিবা তাত সম্পৰ্ক আছে নেকি তো এয়া হৈছে বিজেপিৰ অপপ্ৰচাৰ তেওঁলোকে মোৰ পৰিবাৰৰ কথা ক'ব মোৰ খুৰা কথা ক'ব কিন্তু এওঁলোকৰ যে আজি আমাৰ ল'ৰা ছোৱালীক ইয়াৰ পৰা যে দৰমহা ল'বলৈ যায় তেতিয়া ইয়াৰ পৰাই যে 40 টকা আহোঁতে 40 টকা সেই যে তেওঁলোকৰ কাট খাই যায় সময় নষ্ট হয় কোনে এইখিনি কথা পাতিব আমি এইখিনি কথা পাতিবলৈ আজি তেওঁলোকৰ ওচৰত আহিছোঁ গৌৰৱ গগৈ দেখা গ'ল অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ বাসগৃহত ভোগেশ্বৰ বৰুৱাৰ পৰিয়ালৰ সৈতে কথা পাতিছে গৌৰৱে ভোগেশ্বৰ বৰুৱাৰ সৈতে পিতৃ তৰুণ গগৈৰ ঘনিষ্ঠ সম্পৰ্ক আছে বিহুৰ বতৰ উজনিত য'তে ত'তে বিহু চলিছে গৌৰৱ ব্যস্ত হৈ পৰিছে বিহু নচাত পিতৃৰ দৰে গৌৰৱে আশা কৰিছে এইদৰে বিহু নাচি ভোটাৰৰ মন আকৰ্ষিত কৰিব পাৰিব গৌৰৱে নিশা মিচিং গাঁৱৰ চাংঘৰত কটাইছে গৌৰৱে সৰু সৰু সভা এইবোৰ সভাৰে প্ৰচাৰ চলাবলৈ চেষ্টা চলাইছে গৌৰৱ গৌৰৱে প্ৰচাৰ অভিযানত ব্যৱহাৰ কৰা নাই বিধায়ক অখিল গগৈয়ে এই ক্ষেত্ৰত নিজে আক্ষেপ কৰিছে কংগ্ৰেছ নেতাই সহায় নকৰাৰ অভিযোগ আনিছে গৌৰৱে মইতো বিচাৰোঁ যে লুৰিণজ্যোতি গগৈৰ কাষত গৈ বাকী দুই গগৈ থিয় হওক বাকী দুই গগৈৰ কাষত গৈ বাকী দুই গগৈ থিয় হওক এতিয়া ক'ত ক'ল তেওঁলোক আমিহে বিচাৰি আছোঁ তেওঁলোকে যিহেতু তিনি গগৈ কৈ আছিল আজি অন্ততঃ বিপদৰ সময়ত তিনি গগৈটো একলগ হ'ব লাগে গতিকে খন্তি নামাৰে কি বা মাৰি আছে ভগৱান জানে ক্ৰমাৎ যেন গৌৰৱ গগৈ কাষৰ পৰা অখিল গগৈ আঁতৰি গৈছে অখিলে নিজাববীয়াকৈ প্ৰচাৰ চলাই আছে গৌৰৱক সহায় কৰিবলৈ লুৰিণজ্যোতি গগৈৰ এটা সময় নাই কিয়নো নিজেই অস্তিত্বৰ সংকটত ভুগিছে লুৰিণে এনে অৱস্থাত তিনি গগৈৰ মাজৰ গৌৰৱ গগৈ যেন ক্ৰমাৎ হৈ পৰিছে অকলশৰীয়া ব্যুৰো ৰিপৰ্ট NB নিউজ অপ্ৰিয় হ'লেও সত্য যে গৌৰৱ গগৈৰ সভাত শিৱসাগৰত একেবাৰে মানুহ নাই ইয়াৰ বিপৰীতে পীযুষ হাজৰিকাই আজি এইখন সভা মন কৰক পীযুষ হাজৰিকাই নাজিৰাত কেইবাখন সভাত অংশগ্ৰহণ কৰিছে সৰু সৰু সভা একোটা পঞ্চায়তৰ সভা এইবোৰ পঞ্চায়ত পূৰ্বে কংগ্ৰেছৰ দখলত আছিল কংগ্ৰেছৰ যথেষ্ট সফলতা আছিল কিন্তু এইবাৰ পৰিৱেশ পৰিস্থিতি সলনি হৈছে নাজিৰাৰ এই পঞ্চায়তসমূহত অভাৱনীয় হাৰত ভিৰ হৈছে এই ভিৰ দেখি আচৰিত হৈ পৰিছে আনকি মন্ত্ৰী পীযুষ হাজৰিকা বৰবৰুৱা পঞ্চায়ত য'ত মিটিং কৰি আছিলোঁ এই পঞ্চায়তটোত আমি 1900 ভোটৰ ব্যৱধানত হাৰিছিলোঁ আজি মোৰ এনেকুৱা লাগিলে যে এই পঞ্চায়তত আমি 1900 ভোটৰ ব্যৱধানত এবাৰ জিকিম কাৰণ ৰাইজৰ এনেকুৱা সঁহাৰি এই সঁহাৰিয়ে মোক অত্যন্ত শক্তি দিছে গতিকে আকৌ কৈছোঁ যে বৰবৰুৱা পঞ্চায়তত বিধানসভাত আমি 1900 ভোটত হাৰিছিলোঁ এবাৰ 2000 ভোটত বৰবৰুৱাত জিকিম আৰু এই কথাবিলাকে প্ৰমাণ কৰে যে তপন গগৈ ডাঙৰীয়া দ্বিতীয়বাৰৰ কাৰণে সাংসদ হ'ব আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পদত সহায় কৰিব একেবাৰে কণ্টেষ্ট নহয় দেখিছেই নহয় আপোনালোকে কংগ্ৰেছৰ মিটিঙত 200 মানুহ আপোনালোকেই বাতৰিত চবতেতো ঘূৰি আছে কংগ্ৰেছৰ মিটিঙত ক'ৰবাত 200ৰ ওপৰত মানুহ হৈছে নেকি আপোনালোককে মই সুধিছোঁ 200-200ৰ ওপৰত কংগ্ৰেছৰ মিটিঙত মানুহ হৈছে নেকি কংগ্ৰেছৰ মিটিঙত 200 আৰু আমাৰ এটা পঞ্চায়তৰ মিটিঙত 1200 ইয়াৰ সদায় পঞ্চায়তৰ বৰবৰুৱাৰ মিটিং মই ৰাইজক সুধিছিলোঁ যে বাহিৰৰ মানুহ আছে নেকি কৈছে নাই অকল বৰবৰুৱা পঞ্চায়তৰ মিটিং 1200-1300 ই প্ৰমাণ কৰে যে বিজেপিৰ সংগঠন অতি শক্তিশালী ৰাইজে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ভাল পায় ৰাইজে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভাল পায় আৰু সেইকাৰণে বৃহৎ ভোটৰ ব্যৱধানত আমি যোৰহাটত জয়লাভ কৰিম NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা